এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ বৃহৎ সুখবৰ আহিছে। কৰ্মচাৰীসকলৰ অৱসৰৰ বয়সৰ নতুন নীতি কাৰ্যকৰী হ'ব। কেতিয়াৰ পৰা এই অৱসৰৰ বয়স বৃদ্ধি কাৰ্যকৰী হ'ব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলৰ কি কি লাভ হ'ব আৰু কোনসকল কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি পাব, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে বিভিন্ন সংবাদ মাধ্যমত এই খবৰটো চৰ্চিত হৈছে যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত চৰকাৰে নতুন নীতি কাৰ্যকৰী কৰিবলৈ গৈ আছে আৰু যদি সঁচাকৈ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰা হয় তেনেহ'লে নিশ্চিতভাৱে অত্যন্ত সুখবৰ হিচাপে বিবেচিত হ'ব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলে কি কি সুবিধা লাভ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। বৰ্ধিত আৰ্থিক সুৰক্ষা, অতিৰিক্ত 2 বছৰ আয় আৰু চৰকাৰী সুবিধা লাভ কৰিব, উচ্চ পেঞ্চন আৰু গ্ৰেচুইটি, অধিক বছৰ সেৱাৰ বাবে বৃহৎ পেঞ্চন কৰ্পাছ আৰু বৃদ্ধি পাব গ্ৰেচুইটি, স্বাস্থ্য সুবিধাৰ সেৱা অব্যাহত থাকিব। কৰ্মচাৰীসকলে চৰকাৰী স্বাস্থ্য আঁচনিৰ সুবিধা অধিক সময়ৰ বাবে লাভ কৰিব, কেৰিয়াৰ বৃদ্ধিৰ সুযোগ, বৰ্ধিত সেৱাৰ সময়ছোৱাত পদোন্নতি আদি সুবিধাসমূহ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে, পদোন্নতিৰ সুবিধা লাভ কৰিব, উন্নত অৱসৰ পৰিকল্পনা, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পাব। এতিয়া প্ৰশ্ন হ'ল, কেতিয়া কাৰ্যকৰী হ'ব এই নতুন অৱসৰ বয়সৰ নীতি? আগন্তুক চৰকাৰী অধিসূচনাসমূহত কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্দিষ্ট কৰা হ'ব। অহা বিত্তীয় ত্ৰৈমাসিকৰ ভিতৰত আশা কৰা হৈছে। ইপিনে কৰ্মচাৰীসকলে তেতিয়াও 60 বছৰ বয়সত অৱসৰ ল'বলৈ বাছি ল'ব পাৰিব। যিসকলে স্বেচ্ছামূলকভাৱে অৱসৰ ল'ব বিচাৰে তেওঁলোকে অৱসৰ ল'ব পাৰিব। লগতে এই নীতিয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ গণনাত প্ৰভাৱ পেলাবনে? নতুন নীতি কেৱল বৰ্তমানৰ কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইতিমধ্যে অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পেঞ্চনৰ হিচাপ অপৰিৱৰ্তিত হৈ থাকিব। লগতে সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ'ব নেকি? এই ক্ষেত্ৰত এই সম্প্ৰসাৰণ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো খণ্ডৰ মাজতে প্ৰযোজ্য হ'ব। তথাপিও নিৰ্দিষ্ট বিভাগসমূহৰ পৃথক পৃথক নিৰ্দেশনা থাকিব বা পৃথক নিয়ম থাকিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।